10টা বজাৰ পৰা আমি প্ৰেক্টিছ কৰি আছোঁ আৰু এতিয়া অকণমান ব্ৰেক দিছিলে চাহ খাম আমি চাহৰ লগত আজি ক্ৰীম বোল আনিছে আৰু আজি আমাৰ খানাটোত মানে আজি চাহ খুৱাইছে জ্যোতিৰাজে আমাৰ গ্ৰুপৰ এজন সদস্য আছিলে এইবছৰ তাৰ চাকৰি হ'ল কাৰণে এইবছৰ আমাৰ গ্ৰুপত থাকিবলৈ নোৱাৰিলে এতিয়া তাৰ চাকৰি পাৰ্টি খাবলৈ দিছোঁ বাকী মই সকলোকে এবাৰ চিনাকি কৰাই দিম দেই এইফালৰ পৰা আমাৰ সকলোতকৈ সৰু মানুহজন প্ৰবন্ধা আৰু এইফালে আমাৰ আছে এলিনা তাই 4 বছৰ এবছৰ 4 বছৰ ধৰি দিছে বাকী সন্তোষী 2 বছৰ আমাৰ লগত কণ্টিনিউ বাকী কাঞ্চাটো আমাৰ লগত আছে কাঞ্চা এবাৰ 3 বছৰ আমাৰ লগত বাকী জ্যোতিৰাজ তাক আমি বিদায় দিলোঁ এইবছৰ এই চাকৰি পালে নতুনকৈ আৰু এইপিনে মানসৰ কেইবছৰ হ'ল আমাৰ লগত প্ৰথমবাৰ এই প্ৰথমবাৰ আছে কিন্তু যোৱা বছৰ থাকিব নোৱাৰিছিলে বাকী আমাৰ ক্ষীৰত মালিক ডাঙৰ মালিক নহয় মাজু মালিক এটা আমাৰ অনুপ নতুন বছৰ আহিছে আৰু এইপিনে অৰ্ক আমাৰ কেইবছৰ হ'ল 3 বছৰ ৰানিং এইবছৰ 3 বছৰ বাকী চুহিয়া কেইবছৰ হ'ল 4 বছৰ চুহিয়া 4 বছৰ কৈছোঁ আৰু এইজনী শিৱিখা ষ্টুডেণ্ট হয় মোৰ আৰু এইবছৰ তাই প্ৰথম নতুনকৈ আহিছে আৰু এই নামটো কি আছিলে পাহৰি যাওক মোবাইল বাৰে লক্ষীপ্ৰিয়া তাই এইবাৰ নতুন বছৰ আহিছে আৰু তাইৰ ঘৰ হ'ল মাছখোৱা বাকী এইখিনি আমাৰ এতিয়া খানাৰ এনেকৈ জ্যোতিৰাজে খুৱাইছে এনেকৈ আমি প্ৰেক্টিছ কৰি আছোঁ এবাৰ কনচেপ্টটো খুব ধুনীয়া কনচেপ্ট আমি লৈছোঁ জুবিন দাৰ ওপৰত আৰু আমি টাৰ্গেট লৈছোঁ হাঁহুৱাম নচুৱাম ৰোমাঞ্চ আছে আৰু খুব দুখৰো কিছুমান আমি কনচেপ্ট লৈছোঁ হয়তো আপোনালোকে কান্দিবও লাগিব এনেকুৱা কিছুমান আমি কনচেপ্ট এবাৰ বনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি এতিয়া আমাৰ খাই বৈ হ'ল আমি এতিয়া প্ৰেক্টিছ কৰিম তাকে আমাৰ গান এবাৰ কোৰিঅগ্ৰাফখিনি কৰিছে আমাৰ দীপ ফুকনে অনুভৱটো অলপ কচোন কেনেকুৱা লাগিছে অনুভৱটো ভালেই বাৰু এতিয়া এইবাৰ অকণমান চিন্তাধাৰাবোৰ আমাৰ বেলেগ ধৰণে কৰিবলৈ চেষ্টা কৰা হৈছে আৰু গ্ৰুপত থকা সকলোখিনি মেম্বাৰে বহুত বেছি কষ্ট কৰিছে এবাৰ ভাল লাগিছে কিবা এটা নতুন চিন্তাৰে ওলাই যাম আমি এবাৰ আপোনালোকৰ দেখুৱাম বা নিজে সেইটো প্ৰদৰ্শন কৰিম বুলি আঁকোৱালি ল'লে ভাল লাগিব ভুল ভ্ৰান্তি হ'লেও কিবা এটা কৈ দিব একচেপ্ট কৰিম কিবা এটা যাতে চেঞ্জ কৰিব পাৰিব আপুনি কিবা এটা ভাবিব পাৰোঁ গতিকে সেয়াই আৰু লাগি আছোঁ বাকী আমাৰ এতিয়া চাহ তাহ খোৱা হৈ গ'ল এতিয়া আমি প্ৰেক্টিছ আকৌ ষ্টাৰ্ট কৰিম এতিয়া আমাৰ এইবছৰ কনচেপ্টৰ 2-এটা গান আমি অলপকৈ ক্লিপ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম তো কাৰেণ্টটো গুচি যোৱাৰ কাৰণে বেছিকৈ ধুনীয়াকৈ আহিছে এতিয়া চবকে যদি আমাৰ এই গ্ৰুপটো ৰামধেনু সাংস্কৃতিক গোষ্ঠী আৰু এই বছৰ এতিয়া আমাৰ 5 বছৰ ধৰি দিলোঁ 6 বছৰ হৈছিলে কিন্তু প্ৰথম বছৰ আমি কৰিবলৈ নাপালোঁ এতিয়া আমাৰ 5 বছৰ
যদি এই গ্ৰুপটো আপোনালোকৰ মঞ্চত যদি আপোনালোকে যদি পৰিৱেশন কৰাবলৈ বিচাৰে তেনেহ'লে যোগাযোগ কৰিব পাৰিব স্ক্ৰীণত নাম্বাৰ আহি আছে আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পালে তো বাই বাই লগ পাম আপোনালোকে আমাক যোগাযোগ কৰিব